নমস্কাৰ আপোনালোকে বিশ্বাস নকৰিব কিন্তু শাস্ত্ৰৰ মতে পত্নীৰ মুখৰ কিছুমান শব্দই স্বামীৰ ভাগ্য উদয় কৰি তুলিব পাৰে হয় কেৱল এটা শব্দই ধনৰ পথ খোল খাই পেলায় বা ধনৰ পথ খুলি দিয়ে কিন্তু এটা দুখৰ কথা কি আপোনালোকে জানেনে বেছিভাগ মানুহে এই কথাটো নাজানে আৰু অজানিতে নিজেই নিজৰ ধনৰ পথ বন্ধ কৰি তোলে আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক জনাম পত্নীৰ মুখৰ এই 5টা শক্তিশালী শব্দই স্বামীৰ জীৱনলৈ সৌভাগ্য আৰু ধনৰ দুৱাৰ খোল খুৱাই তোলে কিন্তু মনত ৰাখিব এই 5টা শব্দৰ ভিতৰত এই এটা শব্দ অতিশয় শক্তিশালী যি শব্দ কৰাৰ লগে লগে আপোনালোকৰ জীৱন সলনি হৈ পৰিব কিন্তু সেই শব্দটো কি সেই শব্দটো চাবৰ কাৰণে বা সেই শব্দটো জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ একেবাৰে নাপাহৰিব আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব 1 নম্বৰটো প্ৰথম শব্দটো হ'ল ভগৱানে ভাল কৰিব যেতিয়া স্বামীৰ জীৱনত সমস্যা আহে কামত সমস্যা বৃদ্ধি পায় টকা পইচাৰ ক্ষেত্ৰত কষ্ট থাকে তেতিয়া যদি পত্নীয়ে কয় চিন্তা নকৰিবা ভগৱানে সব ভাল কৰিব এই কথাটোৱে স্বামীৰ মনলৈ আশা লৈ আহিব আৰু সাহস লৈ আহিব শাস্ত্ৰত কোৱা হৈছে যে এনে ইতিবাচক শব্দ অতি শক্তিশালী হয় যদি এই শব্দ আপোনালোকৰ ঘৰত উচ্চাৰণ হয় তেনেহ'লে আপোনালোকৰ ঘৰত থকা সকলো সমস্যা লাহে লাহে দূৰ হৈ পৰিবলৈ ধৰিব আৰু জীৱনত আপোনালোকৰ সফলতাৰ দুৱাৰ খোল খাই পৰিবলৈ ধৰিব সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব নতুনকৈ আপোনালোকৰ ঘৰত সুযোগ সুবিধা নামি আহিবলৈ ধৰিব সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব স্বামীৰ জীৱনত চলি থকা সমস্যাবোৰ দূৰ হ'ব কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰা দেখিবলৈ পোৱা যাব দ্বিতীয় গুৰুত্বপূৰ্ণ শব্দটো হ'ল মই তোমাৰ লগত আছো জীৱনত বহু সময়ত স্বামী এনেকুৱা লাগে যে বহু সময়ত বহু কষ্ট কৰিও কেতিয়াবা তেওঁলোকে ভাল ধন উপাৰ্জন কৰিব নোৱাৰে কেতিয়াবা তেওঁলোক অকলশৰীয়া যেন অনুভৱ হয় তেতিয়া যদি পত্নীয়ে এই কথাষাৰ কয় মই তোমাৰ লগত আছো তুমি ভয় নকৰিবা এই কথাটো শুনাৰ লগে লগে স্বামীৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি পাবলৈ ধৰে আৰু এজনৰ আত্মবিশ্বাস বা এজন মানুহৰ আত্মবিশ্বাস বৃদ্ধি পালে অধিক সফলতা অৰ্জন কৰিব পাৰে তেওঁ সেইকাৰণে এই শব্দটো যদি পত্নীসকলে স্বামীসকলৰ আগত কয় তেনেহ'লে তেওঁলোকৰ ঘৰত কেতিয়াও দুখবৰ বা কেতিয়াও অশান্তি নাহে তেওঁলোকে সকলো কৰ্মতে সফলতা অৰ্জন কৰিব পাৰিব নতুন নতুন সুযোগ সুবিধা তেওঁলোকৰ জীৱনলৈ আহিবলৈ ধৰিব আৰু জীৱনত প্ৰচুৰ পৰিমাণে উন্নতি কৰিব পাৰিব ঘৰলৈ অৰ্থ অহাৰ পথ মুকল খাই পৰিব আৰু নতুনকৈ কিবা সুযোগ সুবিধা তেওঁলোকে লাভ কৰিব পাৰিব আৰু তেওঁলোকে কেতিয়াও বিফলতাৰ সন্মুখীন হ'বলগীয়া নহয় সেই গতিকে পত্নীসকলে সদায় ক'ব লাগে যে তুমি ভয় নকৰিবা মই তোমাৰ লগত আছো তুমি যেনেকৈ আগভাগ লোৱা তেনেকৈ তুমি সফল হ'ব পাৰিবা এই কথাষাৰ কোৱাৰ লগে লগে ভাগ্যয়ো আপোনাৰ ক্ষেত্ৰত সহায় কৰা দেখিবলৈ পাব তৃতীয় শব্দটো হ'ল তুমি পাৰিবা যেতিয়া মানুহে নিজৰ ওপৰত বিশ্বাস হেৰুৱাই পেলায় তেতিয়া কেতিয়াবা যদি কোনো লোকে বিশ্বাস দিয়ে তেওঁলোকক তেতিয়া তেওঁলোকে কোনো ডাঙৰ সিদ্ধান্ত ল'ব পাৰে বা তেওঁলোকৰ জীৱনলৈ বা তেওঁলোকৰ মনলৈ এক নতুন শক্তি জাগ্ৰত হ'বলৈ ধৰে যদি পত্নীসকলে স্বামীসকলক কয় মই জানো তুমি পাৰিবা তুমি অকমান কষ্ট কৰা বহুদূৰ আগুৱাই যাব পাৰিবা এনেকৈ কোৱাৰ লগে লগে স্বামীৰ মনত এক নতুন শক্তি জাগ্ৰত হ'বলৈ ধৰে আৰু এই শক্তিয়ে ডাঙৰ সফলতা লৈ আহে জীৱনলৈ নতুন নতুন সুযোগ কঢ়িয়াই লৈ আহে আৰু সকলো ক্ষেত্ৰতে তেওঁলোকে সফল হ'ব পাৰে প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰে আৰু জীৱনত নোৱাৰা কামো তেওঁলোকে অতি সোনকালে কৰি সম্পূৰ্ণ কৰিব পৰা যোগ দেখিবলৈ পোৱা যায় আৰু এনে কৰাৰ লগে লগে এওঁলোকে দেখিবলৈ পায় যে সামাজিক ক্ষেত্ৰত মান সন্মান অৰ্জন কৰিব পাৰে ৰৈ থকা কাম তেওঁলোকৰ সুচাৰুভাৱে হৈ পৰে আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰে চতুৰ্থ শব্দটো হ'ল আমি একেলগে চেষ্টা কৰোঁ সংসাৰ মানে একেলগে যাত্ৰা কৰা যদি পত্নীয়ে স্বামীক কয় চিন্তা নকৰিবা আমি একেলগে চেষ্টা কৰোঁ আহা তেতিয়া সংসাৰত এক ঐক্য বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায় ঐক্য থকা মানেই সংসাৰত সুখ আৰু ধন সম্পত্তি বৃদ্ধি পোৱা বুলি কোৱা হয় সেই গতিকে যি সংসাৰৰ মাজত ঐক্যতা থাকে সেই সংসাৰত সদায় সুখ আৰু সমৃদ্ধি দেখিবলৈ পোৱা যায় সেইকাৰণে যদি স্বামীসকলে কিবা এটা কাম কৰিব পৰা নাই চেষ্টা কৰিও বাৰে বাৰে বিফল হৈ পৰিছে সেই সময়ত যদি পত্নীসকলে কয় যে চিন্তা নকৰিবা ময়ো তোমাৰ লগত একেলগে চেষ্টা কৰিম তেতিয়া দেখিবলৈ পোৱা যায় যে তেওঁলোকৰ ঘৰত সদায় সুখ শান্তি হয় আৰু প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰে যদি স্বামীসকলে পইচাৰ কাৰণে বহু অশান্তি পাই আছে বা পইচাৰ অশান্তিত ভুগি আছে তেনে ক্ষেত্ৰত যদি পত্নীসকলে কয় যে
চিন্তা নকৰিবা, মই উপাৰ্জন কৰিবলৈ চেষ্টা কৰিম। এনে ক্ষেত্ৰত দেখিবলৈ পাব যে সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিছে, যাৰ ফলত আপোনালোকৰ জীৱনৰ পৰা সকলো দুখ দৰিদ্ৰতা নোহোৱা হৈ পৰিছে। পঞ্চম শব্দটো হ'ল ধন্যবাদ। এই শব্দটো সৰু যেন লাগিলেও কিন্তু ইয়াক এক ডাঙৰ শক্তি লুকাই থাকে। যেতিয়া পত্নীয়ে স্বামীৰ পৰিশ্ৰমৰ মূল বুজি আৰু কৰ্মৰ মূল বুজি কয় ধন্যবাদ, তেতিয়া স্বামীজনে অধিক সক্ৰিয় হৈ পৰে আৰু উৎসাহী হৈ পৰা দেখিবলৈ পোৱা যায়। তেওঁ অধিক মনোযোগ কামত বহিবলৈ ধৰে আৰু জীৱনত তেওঁলোকে বহুদূৰ আগুৱাই যোৱাৰ সুযোগ তথা শক্তি অনুভৱ কৰে। লগতে তেওঁলোকৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিবলৈ ধৰে আৰু ভাগ্যত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহু উৎসাহ তেওঁলোকে লাভ কৰিব পাৰে। সেইকাৰণে এই শব্দটো একেবাৰে সৰু হ'লেও সকলো স্ত্ৰীয়ে স্বামীসকলক কোৱাটো দৰকাৰ। তেওঁলোকৰ পৰিশ্ৰমৰ মূল বুজিবলৈ চেষ্টা কৰিব লাগে আৰু কৰ্মৰ মূল বুজি তেওঁলোকক অকণমান হ'লেও ধন্যবাদ দিবলৈ চেষ্টা কৰিব লাগে। তেতিয়াহে স্বামীজন অধিক উৎসাহী হৈ পৰিব আৰু কৰ্মৰ প্ৰতি বেছি তেওঁ আগ্ৰহী হৈ পৰিব, যাৰ ফলত ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা ঘৰলৈ আহিবলৈ ধৰিব আৰু ঘৰৰ পৰিৱেশ উন্নত হৈ পৰিবলৈ ধৰিব। বন্ধু বান্ধৱীসকল, ধন কেৱল পৰিশ্ৰম কৰিলেই নাহে। সংসাৰত শান্তি হ'ব লাগিব, মৰম চেনেহ থাকিব লাগিব আৰু ইতিবাচক কথাও থাকিব লাগিব ঘৰত। এই সকলোবোৰ থাকিলেহে ঘৰত ধনৰ পথ মুকল খাই পৰে। এজনী ভাল পত্নীয়ে ঘৰখন স্বৰ্গ কৰি তুলিব পাৰে। সেইকাৰণে পত্নীৰ মিঠা কথা আৰু শুভ চিন্তাই সংসাৰত মা লক্ষ্মীৰ আগমন কৰায় আৰু লগতে সংসাৰত ধন বৃদ্ধি কৰোৱাৰ ক্ষেত্ৰতো সহায় কৰে। সেই গতিকে এজন ভাল স্বামী হোৱাৰ লগতে এগৰাকী ভাল পত্নী লাভ কৰাটো অত্যন্ত জৰুৰী বা দৰকাৰ বুলি ক'ব পৰা যায়। শাস্ত্ৰত কোৱা হৈছে যে এগৰাকী ভাল পত্নীয়ে ঘৰখন স্বৰ্গ কৰি তুলিব পাৰে। সেইকাৰণে পত্নীসকলে মিঠা কথা ক'ব লাগে আৰু শুদ্ধ চিন্তাৰে সংসাৰখন কেনেকৈ আগুৱাই লৈ যাব পাৰি সেইটো চিন্তা কৰিব লাগে। যেতিয়া স্বামীৰ জীৱনত সমস্যা আহে, কামত সমস্যা বৃদ্ধি পায়, টকা পইচাৰ ক্ষেত্ৰত কষ্ট থাকে, তেতিয়া যদি পত্নীয়ে কয় চিন্তা নকৰিবা, ভগৱানে চব ভাল কৰিব, এই কথাটোৱে স্বামীৰ মনলৈ আশা লৈ আহিব আৰু সাহস লৈ আহিব। শাস্ত্ৰত কোৱা হৈছে যে এনে ইতিবাচক শব্দ অতি শক্তিশালী হয়। যদি এই শব্দ আপোনালোকৰ ঘৰত উচ্চাৰণ হয়, তেনেহ'লে আপোনালোকৰ ঘৰত থকা সকলো সমস্যা লাহে লাহে দূৰ হৈ পৰিবলৈ ধৰিব আৰু জীৱনত আপোনালোকৰ সফলতাৰ দুৱাৰ খোল খাই পৰিবলৈ ধৰিব। সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। নতুনকৈ আপোনালোকৰ ঘৰত সুযোগ সুবিধা নামি আহিবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। স্বামীৰ জীৱনত চলি থকা সমস্যাবোৰ দূৰ হ'ব, কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰা দেখিবলৈ পোৱা যাব। সেইকাৰণে বন্ধু বান্ধৱীসকল, যদি সংসাৰত সুখ শান্তি আৰু ধন থাকে, তেনেহ'লে সেই সংসাৰৰ প্ৰতি মৰম চেনেহ আৰু উৎসাহ আৰু দুগুণ বৃদ্ধি পাই থাকে। মিঠা কথা কওক, ইতিবাচক চিন্তা কৰক আৰু ভগৱানৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক। আপোনালোকৰ সকলো সমস্যা দূৰ হৈ পৰিব, সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। ভিডিঅ'টো হয়তো আপোনালোকৰ উপকাৰী যেন লাগিলে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।